ओम शांति। आज 20 जुलाई 2021 बाबार मधुर महावाक्य मरমৰ সন্তানসকল এই সভাত বহিৰ্মুখী হৈ বহিব নালাগে। পিতাৰ স্মৃতিত থাকিব লাগে। মিত্ৰ সম্বন্ধীয় অথবা পেশাগত কাম-কাজ আদি স্মৃতিলৈ আনিলে বায়ুমণ্ডলত বিঘিনি আহে। প্ৰশ্ন: তোমালোক সন্তানসকলৰ আত্মিক ব্যায়ামৰ বিশেষত্ব কি যিটো মনুষ্যই কৰিব নোৱাৰে? উত্তৰ: তোমালোকৰ আত্মিক ব্যায়াম হৈছে বুদ্ধিৰ। তাৰ বিশেষত্ব এইটোৱেই যে তোমালোক প্ৰেমিকা হৈ নিজৰ প্ৰেমিকক অৰ্থাৎ প্ৰিয়তমক স্মৰণ কৰা। ইয়াৰেই ইংগিত গীতাটো আছে, মন্মনা ভৱ, অৰ্থাৎ নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। কিন্তু মনুষ্যই নিজৰ প্ৰেমিক পৰমাত্মাক নাজানে, গতিকে ব্যায়াম কেনেকৈ কৰিব পাৰিব? তেওঁলোকেতো এজনে আনজনক শাৰীৰিক ব্যায়াম শিকায়। ওম শান্তি। সন্তানসকলেও বুজি পায়, পিতায়ো বুজি পায় যে সন্তানসকলে যোগ কৰাওঁতাসকলে ইয়াত কি কৰি আছে। স্মৃতিৰ যাত্ৰাৰ ব্যায়াম কৰাই আছে। মুখেৰে একো ক'বলগীয়া নাই। কাৰ স্মৃতি আছে? পৰমপিতা পৰমাত্মা শিৱ বাবাৰ। তেওঁৰ স্মৃতিত থাকিলে তোমালোকৰ যিয়েই বিকৰ্ম আছে সেয়া ভস্ম হৈ যাব আৰু বিকৰ্মাজিত হৈ যাবা। যিয়ে যিমান স্মৃতিৰ ব্যায়াম কৰি থাকিব। এয়া আত্মাৰ ব্যায়াম, শৰীৰৰ নহয়। ভাৰতত যিবিলাক ব্যায়াম শিকায় সেই সকলোবোৰ শাৰীৰিক। এয়া হ'ল আত্মিক ব্যায়াম। এই আত্মিক ব্যায়াম তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানেই। আত্মিক ব্যায়ামৰ ইংগিত গীতাত নিশ্চয় আছে। ভগৱান উৱাচ, ভগৱানৰ বাণী অথবা ভগৱানৰ সন্তানসকলৰো বাণী। তোমালোক এতিয়া ভগৱান শিৱ বাবাৰ সন্তান হৈছা নহয়। সন্তানসকলে আদেশ পাইছে, মাম একম, অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা। পিতায়ো ব্যায়াম শিকায়। সন্তানসকলেও এইটোৱেই ব্যায়াম শিকায়। কল্প পূৰ্বেও পিতাই এইটোৱেই কৈছিল যে মোক পিতাক স্মৰণ কৰা। এই ক্ষেত্ৰত বাৰে বাৰে কৈ থকাৰ প্ৰয়োজন নাই, কিন্তু ক'বলগীয়া হয়। ইয়াত বহি কোনোবাই নিজৰ মিত্ৰ সম্বন্ধীয়ক পেশাগত কাম-কাজ আদিক স্মৃতিলৈ আনি থাকে, তেতিয়া বায়ুমণ্ডলত বিঘিনি আনে। পিতাই কয়, যিদৰে ইয়াত তোমালোকে স্মৃতিত বহি আছা, সেইদৰে চলোতে ফুৰোতে কৰ্ম কৰোঁতে স্মৃতিত থাকিব লাগে। যেনেকৈ প্ৰেমিক প্ৰেমিকাই ইজনে সিজনক স্মৰণ কৰে। তেওঁলোকৰ স্মৃতি হৈছে পাৰ্থিৱ অৰ্থাৎ দৈহিক। তোমালোকৰ হ'ল আত্মিক স্মৃতি। আত্মাসকল ভক্তি মাৰ্গটো পৰমপিতা পৰমাত্মাৰ প্ৰেমিকৰ প্ৰেমিকা হয়, কিন্তু প্ৰেমিকক নাজানে, নিজ আত্মাকো নাজানে। প্ৰেমিক পিতা আহিছে। ভক্তি মাৰ্গৰ পৰা আত্মাসকল প্ৰেমিকা হৈ আহিছে। এয়া হয়েই আত্মাসকল আৰু পৰমাত্মাৰ কথা। পিতাই সন্তানসকলক সন্মুখত কয়, তোমালোক প্ৰেমিকাই মোক প্ৰেমিকক স্মৰণ কৰা যে বাবা আহক, আহি আমাক দুখৰ পৰা মুক্ত কৰক আৰু নিজৰ লগত শান্তিধামলৈ লৈ যাওক। তোমালোকে জানা, এতিয়া এই দুখধাম মৃত্যুলোকৰ বিনাশ হ'ব। অমৰলোক জিন্দাবাদ, মৃত্যুলোক মুৰ্দাবাদ। তোমালোক এতিয়া ব্ৰাহ্মণ সন্তান হৈছা। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰমানুসৰি তোমালোক সন্তানসকলৰ পূৰা নিশ্চয় হ'ব লাগে যে আমি এতিয়া নৰকবাসীৰ পৰা স্বৰ্গবাসী 21 জন্মৰ কাৰণে হওঁ। কোনোবা মৰিলে কয় স্বৰ্গবাসী হ'ল, কিন্তু কিমান সময়ৰ কাৰণে স্বৰ্গবাসী হ'ল এইটো কোনেও নাজানে। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি আছা স্বৰ্গবাসী হ'বৰ কাৰণে। এইটো কোনে নিশ্চয় কৰায়? তেওঁ হ'ল গীতাৰ ভগৱান। কিন্তু
তেওঁতো এজনেই নিৰাকাৰ। মনুষ্যই ভাবে নিৰাকাৰটো নিৰাকাৰেই হয়, তেওঁ কেনেকৈ ইয়াত আহি শিকাব। পিতাক নজনাৰ কাৰণে নাটক অনুসৰি কৃষ্ণৰ নাম ভুলতে দি দিলে। কৃষ্ণ আৰু শিৱৰ সম্বন্ধ এই সময়ত অতি সমীপৰ। শিৱ জয়ন্তী হয় সংগমত, আকৌ কালিলৈ হ'ব কৃষ্ণ জয়ন্তী। শিৱ জয়ন্তী হয় ৰাতি, কৃষ্ণ জয়ন্তী হয় পুৱা, তাক প্ৰভাত বুলি কোৱা হ'ব। যেতিয়া শিৱৰাত্ৰি পূৰা হয় তেতিয়া আকৌ কৃষ্ণ জয়ন্তী হয়। এই কথাবোৰ সন্তানসকলেহে বুজিব পাৰে। নিয়ম আছে, এই সভাত কোনেও বহিৰ্মুখী যাতে নহয়, পিতাৰ স্মৃতিত থাকিব লাগে। মনুষ্যই আহ্বানো কৰে, হে পতিত পাৱন আহক, আহি পাৱন কৰি তোলক। কিন্তু নাটক অনুসৰি পাথৰ বুদ্ধিৰ সকলে একোৱেই বুজিয়েই নাপায়। যদি জানিলেহেঁতেন তেন্তে ক'লেহেঁতেন। তেওঁলোকে এইটোও গম নাপায় যে এতিয়া কলিযুগৰ অন্ত, আকৌ যেতিয়া পিতা আহে তেতিয়া আদি হয়। মনুষ্যটো একেবাৰে ঘোৰ অন্ধকাৰত আছে। জগতৰ লোকে ভাবে কলিযুগৰ এতিয়াও 40,000 বছৰ বাকী আছে। বেহদৰ অৰ্থাৎ অসীমৰ পাৰলৌকিক পিতাই বুজায়, হদৰ লৌকিক পিতা কেতিয়াও পতিত পাৱন হ'ব নোৱাৰে। বাপু নামটো বহুতৰে ৰাখি দিছে। বয়োজ্যেষ্ঠজনকো বাপু অথবা পিতাজী বুলি কয়। এই আত্মিক পিতাশ্ৰীটো এজনেই, যিজন পতিত পাৱন, জ্ঞানৰ সাগৰ। সন্তানসকল পাৱন হ'বৰ কাৰণে জ্ঞান লাগে। পানীত স্নান কৰিলে কোনোবা পাৱন হ'ব জানো? তোমালোকে জানা, শিৱ বাবা আমাৰ সন্মুখত এই শৰীৰত প্ৰত্যক্ষ হৈছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণসকলক ৰাজযোগ শিকাই আছে। তেওঁলোকেতো কৈ দিয়ে, ভগৱান উৱাচ অৰ্জুনৰ প্ৰতি, ব্ৰাহ্মণৰ নাম চিহ্ন নাই। গায়ন কৰা হয়, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, বিষ্ণুৰ দ্বাৰা পালনা। স্থাপনাটো ব্ৰহ্মাৰ দ্বাৰাহে কৰিব, বিষ্ণুৰ দ্বাৰা নহয়, শংকৰৰ দ্বাৰাও নহয়। তোমালোক সন্তানসকলে এই বুজনি এতিয়া পাইছা। পিতা ইয়ালৈ আহিবলগীয়া হয়। উভতিটো কোনো এটিও আত্মা যাব নোৱাৰে। যিয়ে আহে তেওঁ সতু ৰজু তমু অৱস্থা অতিক্ৰম কৰিবই লাগিব। কৃষ্ণয়ো পূৰা 84 জন্ম লয় আৰু পূৰা 5,000 বছৰ ভূমিকা পালন কৰিলে। যেতিয়া আত্মা গৰ্ভত থাকে তেতিয়াও জন্মটো হয়। কৃষ্ণৰ আত্মা যেতিয়া সত্যযুগত আহে, গৰ্ভত প্ৰৱেশ কৰে, তেতিয়াৰ পৰা আৰম্ভ কৰি 5,000 বছৰত 84 জন্মৰ ভূমিকা পালন কৰিব লাগে। যেনেকৈ শিৱ জয়ন্তী পালন কৰে, গতিকে এওঁৰ শৰীৰত বহি আছে নহয়। কৃষ্ণৰ আত্মাও গৰ্ভত আহিলে, লৰচৰ কৰিলে, সেই সময়ৰ পৰা 5,000 বছৰৰ হিচাপ আৰম্ভ হয়। যদি কম বেছি হয় তেন্তে 5,000 বছৰতকৈ কম হৈ যাব। এয়া অতি সূক্ষ্ম বুজিবলগীয়া কথা। সন্তানসকলে জানে কৃষ্ণৰ আত্মাই পুনৰ এই জ্ঞান লৈ আছে, পুনৰ শ্ৰীকৃষ্ণ হ'বৰ কাৰণে। তোমালোকো কংসপুৰীৰ পৰা কৃষ্ণপুৰীলৈ যোৱা। এই কথাবোৰ পিতাই বহি সন্তানসকলক বুজায়। বাবাই কয়, মায়া বৰ শক্তিশালী, ভাল ভাল মহাৰথীসকলকো হৰুৱাই দিয়ে। কিন্তু জ্ঞান লৈ ক'ৰবাত গ্ৰহচাৰী বহি যায়, আশ্চৰ্যজনকভাৱে মোৰ হয়, কয় অহ মায়া, তথাপিও আঁতৰি গুচি যায়। উপাৰ্জনত গ্ৰহচাৰী বহি যায়। ৰাহুৰ গ্ৰহণ সকলোৰে লাগে। এতিয়া তোমালোকৰ ওপৰত বৃহস্পতিৰ দশা বহিছে। আকৌ আগবাঢ়ি গৈ থাকোঁতে কিছুমানৰ ওপৰত ৰাহুৰ গ্ৰহণ লাগে। তেতিয়া কয়, মহান দুৰ্ভগীয়া এই জগতত চাব খোজা যদি ইয়াতেই চোৱা। তোমালোক আত্মাই কোৱা, আমি পিতাৰ পৰা সৰ্বদা সুখৰ উত্তৰাধিকাৰ লৈ আছোঁ। বাবা, আপোনাৰ পৰা কল্প পূৰ্বেও এই উত্তৰাধিকাৰ লৈছিলোঁ। আকৌ এতিয়া পিতাৰ ওচৰলৈ আহিছোঁ। পিতাই বুজাইছে, বাহিৰত তোমালোকৰ সেৱা কেন্দ্ৰলৈ বহুত বুজিবলৈ আহিব। ইয়াত এয়া হ'ল ইন্দ্ৰসভা। ইন্দ্ৰ
শিৱ বাবা হয় নহয় জানো, যিয়ে জ্ঞান বৰষে। গতিকে এনেকুৱা সভালৈ পতিত কোনো আহিব নোৱাৰে। সব্যপৰি, পুখৰাজ পৰি যিসকল ব্ৰাহ্মণী পাণ্ডা হৈ আহে, তেওঁলোকে ক'ব নিজৰ লগত কোনো বিকাৰগ্ৰস্তক লৈ আহিব নোৱাৰা, নহ'লেতো দুয়ো জবাবদিহি হৈ যায়। কোনো বিকাৰীক লগত লৈ আহিলে তেতিয়া তেওঁৰ ওপৰত বহুত দাগ লাগি যায়, তেতিয়া বহুত কঠোৰ শাস্তি পায়। পৰীসকলৰ ওপৰত বহুত দায়িত্ব আছে। এনেকৈ কয়, মান সৰোবৰত স্নান কৰিলে পৰি হৈ যায়। বাস্তৱত এয়া হ'ল জ্ঞান মান সৰোবৰ। বাবাই মনুষ্যৰ শৰীৰত আহি জ্ঞানৰ বৰ্ষা বৰষে। জ্ঞান সাগৰ হয় নহয় জানো। তোমালোক নদীও হোৱা, সৰোবৰো হোৱা, জ্ঞান সাগৰ এওঁৰ শৰীৰত বহি সন্তানসকলক স্বৰ্গলৈ যোৱাৰ যোগ্য কৰি তোলে। স্বৰ্গত থাকে শ্ৰী লক্ষ্মী নাৰায়ণৰ ৰাজ্য। এয়া হ'ল পবিত্ৰ প্ৰবৃত্তি মাৰ্গৰ লক্ষ্য উদ্দেশ্য। কয়, আমি দুয়ো জ্ঞান চিতাত বহি লক্ষ্মী নাৰায়ণ হ'বলৈ গৈ আছোঁ। উচ্চ পদ পাব লাগে নহয় জানো। আধা কল্প আত্মাসকল ব্যাকুল হৈ থাকে, বাবা আহক, আহি আমাক ৰাজযোগ শিকাই পাৱন কৰি তোলক। পিতাই ইংগিত দিয়ে। ভাৰতবাসী যিসকলে দেৱী দেৱতাক মানে, তেওঁলোকে নিশ্চয় 84 জন্ম ভোগ কৰিছে। যিসকল দেৱী দেৱতাৰ ভক্ত, চেষ্টা কৰি তেওঁলোকক বুজোৱা। পিতা কেনেকৈ আহি তিনিটা ধৰ্মৰ প্ৰতিষ্ঠা কৰে, ব্ৰাহ্মণ, সূৰ্যবংশী, চন্দ্ৰবংশী। তিনিওটা ধৰ্ম পিতাই প্ৰতিষ্ঠা কৰে। তাৰ পাছত আধা কল্প কোনো অন্য ধৰ্মৰ প্ৰতিষ্ঠা নহয়। আকৌ আধা কল্পত মঠ পন্থ আদি কিমান অনেক ধৰ্ম প্ৰতিষ্ঠা হয়। ক'ত আধা কল্পত এটা ধৰ্ম, তাকো সংগমত ভৱিষ্যতৰ কাৰণে ৰাজধানী স্থাপন কৰে। তেওঁলোক সকলোৱে পুৰণি সৃষ্টিতহে নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। ইয়াত পিতাই আধা কল্পৰ কাৰণে এক ধৰ্ম প্ৰতিষ্ঠা কৰে, অন্য কাৰো শক্তি নাই। পিতাই তোমালোকক নিজৰ কৰি লৈ সূৰ্যবংশী, চন্দ্ৰবংশী কুল স্থাপন কৰি বাকী সকলোৰে বিনাশ কৰাই দিয়ে। সকলো আত্মা শান্তিত গুচি যায়। তোমালোক সুখত আহা। সেই সময়ত কোনো দুখ নাথাকে, যাৰ বাবে ভগৱানক স্মৰণ কৰিব। এই জ্ঞানো তোমালোকৰ বুদ্ধিত আছে। তোমালোকে জানা, পিতা যিজন জ্ঞানৰ সাগৰ, তেওঁ জ্ঞান দি আছে। সাগৰটো এজনেই। তোমালোকে নিজকে সাগৰ বুলি নোকোৱা, তোমালোক তেওঁৰ সহায়কাৰী। সেইকাৰণে তোমালোকৰ নাম হ'ল জ্ঞান গংগা। বাকী সেয়া হ'ল পানীৰ নদী। পিতাই কয়, মোৰ সাগৰৰ তোমালোক সন্তান কাম চিতাত বহি জ্বলি মৰিলা, অৰ্থাৎ পতিত হৈ গ'লা। এতিয়া আকৌ মোক স্মৰণ কৰিলেহে তোমালোক পাৱন হ'বা। এই সৃষ্টিৰ চক্ৰ 5000 বছৰৰ, এইটো কোনেও গম নাপায়। সৃষ্টিৰ চক্ৰ পূৰা 4টা ভাগত আছে। 4টা যুগ নহয় জানো। এই সংগম যুগ হৈছে কল্যাণকাৰী। কুম্ভ বুলি কয় নহয়, কুম্ভ বুলি কোৱা হয় মেলাক। নদী আহি সাগৰত মিলিত হয়, আত্মা আহি পৰমাত্মাৰ সৈতে মিলিত হয়, ইয়াক কুম্ভ বুলি কয়। আত্মা আৰু পৰমাত্মাৰ মেলাও তোমালোকে দেখিছা। তোমালোক পৰস্পৰে মিলিত হোৱা, সন্মিলন কৰা, ইয়াক কুম্ভ বুলি কোৱা নহ'ব। সাগৰটো নিজৰ স্থানত বহি আছে, এই শৰীৰত আছে নহয় জানো। য'ত এওঁৰ শৰীৰ, তাতেই জ্ঞানৰ সাগৰ। বাকী তোমালোক পৰস্পৰ জ্ঞান গংগা মিলিত হোৱা। নদী সৰু বৰটো থাকে নহয় জানো, তাত স্নান কৰিবলৈ যায়। গংগা, যমুনা, সৰস্বতী আদিতো আছেই। দিল্লী যমুনাৰ পাৰ হৈছে স্বৰ্গ। কৃষ্ণপুৰীতো হয়। দিল্লীৰ কাৰণে কয় পৰিস্থান আছিল। যেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল, এনেকুৱা নহয় যে কৃষ্ণৰ ৰাজ্য আছিল। ৰাধা কৃষ্ণ যুগল হ'লেহে ৰাজ্য কৰিব পাৰিব। এতিয়া তোমালোক সন্তানসকল কিমান আনন্দত আছা। মায়াৰ ধুমুহাটো বহুত আহিব। বেহদৰ মুষ্টি যুদ্ধ। প্ৰত্যেকৰে
5 বিকাৰৰ সৈতে যুদ্ধ চলে। আমি বিচাৰোঁ যে বাবাক নিৰন্তৰ স্মৰণ কৰোঁ। মায়াই আমাৰ যোগ উৰাই দিয়ে। এটা খেলো দেখুৱাই পৰমাত্মাই নিজৰ ফালে টানে, মায়াই নিজৰ ফালে টানে। এনেকুৱা এখন নাটক ৰচিছিল। কথা ছবিৰ ধুন অৰ্থাৎ ফেশ্বন এতিয়া ওলাইছে। নাটক অনুসৰি তোমালোকে কথা ছবিৰ ওপৰতহে বুজাব লাগে। নাটকতটো অদল বদল হয়। এয়াতো অনাদি অবিনাশী নাটক পূৰ্ব নিৰ্ধাৰিত। যি ৰচি থোৱা আছে সেয়াই চলি আছে। অমুক মৰি গ'ল, ইমানেই ভূমিকা আছিল। আমি চিন্তা কিয় কৰিব লাগে? নাটক নহয় জানো? শৰীৰ এৰি দিলে আকৌ আহিব পাৰিব জানো? কান্দিলে লাভেই বা কি? ইয়াৰ নামেই হ'ল দুখধাম। সত্যযুগত মোহজিত ৰজাসকল থাকে। ইয়াৰ ওপৰত কাহিনীও আছে। সত্যযুগত মোহৰ কথা নাথাকে। ইয়াততো মনুষ্যৰ কিমান মোহ আছে। কোনোবাই নাকান্দিলে কান্দিও তেওঁক কন্দুৱাই দিব। তেতিয়া বুজিব যে এওঁ সহানুভূতি দেখুৱাইছে, নহ'লে গ্লানি হৈ যাব। ভাৰততহে এইবিলাক নিয়ম আছে। ভাৰততেই সুখ, ভাৰততেই বহুত দুখ হয়। ভাৰততেই ভগৱান ভগৱতীয়ে ৰাজ্য কৰিছিল। বিদেশীসকলে পুৰণি চিত্ৰ বৰ আনন্দৰে লয়। পুৰণি বস্তুৰ মান থাকে। সকলোতকৈ পুৰণা শিৱটো ইয়াত আহিছিল নহয় জানো? তেওঁৰ কিমান পূজা কৰে। এতিয়াতো শিৱ বাবা আহিছে, তোমালোকে পূজা নকৰা। তেওঁ আহি গৈছে, সেয়েহে তেওঁৰ পূজা কৰি থাকে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰো আত্মিক পিতালৈ সুপ্ৰভাত আৰু নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, নাটকৰ অৰ্থাৎ ড্ৰামাৰ জ্ঞান বুদ্ধিত ৰাখি নিশ্চিন্ত হ'ব লাগে। কোনো প্ৰকাৰৰ চিন্তা কৰিব নালাগে, কিয়নো এইটো জানো যে যি ৰচি থোৱা আছে সেয়াই চলি আছে। নিৰ্মোহী হ'ব লাগে। 2 নম্বৰ, পিতাৰ দ্বাৰা যিহেতু বৃহস্পতিৰ দশা চলি আছে, গতিকে সাৱধান হ'ব লাগে। ৰাহুৰ গ্ৰহণ যাতে লাগি নাযায়। যদি কোনো প্ৰকাৰৰ গ্ৰহচাৰী আছে তেন্তে জ্ঞান দানেৰে সমাপ্ত কৰিব লাগে। আজিৰ বৰদান, সদায় মননৰ দ্বাৰা মগন অৱস্থাৰ সাগৰত সমাহিত হোৱাৰ অনুভৱ কৰোঁতা অনুভৱী মূৰত হোৱা। ইয়াৰ ভাৱাৰ্থ হৈছে অনুভৱক বঢ়োৱাৰ আধাৰ হ'ল মনন শক্তি। মনন কৰোঁতাজন স্বতঃ মগন হৈ থাকে। মগন অৱস্থাত যোগ লগাবলগীয়া নহয়, কিন্তু নিৰন্তৰ লাগি থাকে। পৰিশ্ৰম অনুভৱক বঢ়োৱাৰ আধাৰ হ'ল পৰিশ্ৰম কৰিবলগীয়া নহয়, মগন অৰ্থাৎ প্ৰেমৰ সাগৰত সমাহিত হৈ থকা। এনেকৈ সমাহিত হৈ থাকিব লাগে যাতে কোনেও পৃথক কৰিব নোৱাৰে। গতিকে পৰিশ্ৰমৰ পৰা মুক্ত হোৱা, সাগৰৰ সন্তান হোৱা। সেয়েহে অনুভৱৰ পুখুৰীত স্নান নকৰিবা, কিন্তু সাগৰত সমাহিত হৈ যোৱা, তেতিয়া অনুভৱী মূৰত বুলি কোৱা হ'ব। শ্লোগান, জ্ঞানস্বৰূপ আত্মা তেওঁ, যাৰ প্ৰতিটো সংকল্প প্ৰতিটো ছেকেণ্ড সমৰ্থ হয়। ওম শান্তি।